সুন্দৰ 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 বন্ধুসকল, এটা সুন্দৰ খবৰ আৰু জয়তে সকলো অসমবাসীকে যি কৰম পূজাৰ হিয়াভৰা শুভেচ্ছা আৰু মৰম জনাইছো। আৰু এটা সঁচাকৈ এটা সুন্দৰ খবৰ, আপোনালোকে দেখিছেই বেক সাইডে এখন বেনাৰ আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় বেনাৰখন চাই গম পাইছে। সদৌ ৰজা আলি আদিবাসী ৰাইজৰ উদ্যোগত বকিয়াল বাগান, সুন্দৰপুৰ নাহচলা, সুন্দৰপুৰ চফলা গান, নপাম, সোণাপুৰ, শামুকজান, জেকচন, চফলা বাগান, বকিয়াল গাঁও আৰু চেঁচাবিল গাঁৱৰ আতিথ্যত সকলোৱে সহায় সহযোগত তৃতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰা হৈছে ৰজা আলি খেলপথাৰত। আৰু এটা এই সুন্দৰ খবৰটোকে আপোনালোকৰ আগলৈ আগবঢ়াইছো। আৰু বিগত বছৰত যি ধৰণে আপোনালোকে সহায় সহযোগ কৰিলে আৰু মই আশা কৰিম যাতে এই বছৰটো আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব। আৰু বিগত বছৰত নিশ্চয় আপোনালোকে গম পাইছে যে বহুত এটা সুন্দৰকৈ তেওঁলোকে কৰম পূজা ভাগ আচলতে তেওঁলোকে আয়োজন কৰিছিলে। কৰম পূজা ভাগ সুন্দৰভাৱে হৈ গ'ল আৰু সেই ঠিক তেনেধৰণে এইবাৰো সেই একেটা মন আৰু উৎসাহেৰে তেওঁলোকে দুদিনীয়া কাৰ্যসূচীৰে এই কৰম পূজা ভাগ তেওঁলোকে আয়োজন কৰিছে। আৰু এই কৰম পূজা ভাগত দুদিনীয়া কাৰ্যসূচীত কি আছে মই আপোনালোকক থুলমূলকৈ কিছু জনাবলৈ চেষ্টা কৰিছোঁ। 6 আৰু 7 ছেপ্টেম্বৰত ইতিমধ্যে কৰম পূজা ভাগ ৰাজা আলি খেলপথাৰত সকলো ৰাইজৰ সহযোগত তেওঁলোকে আয়োজন কৰিছে, মই আপোনালোকক জনালোৱে। আৰু কৰম পূজাৰ যি 6 আৰু 7 তাৰিখৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী কিছু আপোনালোকৰ আগত মই অৱগত কৰিব বিচাৰোঁ। 6 তাৰিখে পুৱা 9 বজাৰ লগে লগে কৰম যি পতাকা আছে, কৰম পতাকা উত্তোলন কৰা হ'ব, তাৰপিছত বৃক্ষৰোপণ কৰা হ'ব। এনেধৰণে তেওঁলোকে কাৰ্যসূচীবিলাক অনুষ্ঠিত কৰিব। আৰু 7 ছেপ্টেম্বৰত আপোনালোকৰ এটা মুখ্য আকৰ্ষণীয় এটা তেওঁলোকে অনুষ্ঠান লৈছে, সেইটো হৈছে পুৱা 8:30 বজাৰ লগে লগে তেওঁলোকে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা তেওঁলোকে আয়োজন কৰিছে। আৰু এনে এক সুন্দৰ আচলতে কাৰ্যসূচী লৈ তেওঁলোকে যি কৰম পূজা ভাগ আচলতে অনুষ্ঠিত কৰিছে, সঁচাকৈ শলাগ ল'বলগীয়া। আৰু বন্ধুসকল কৈ ভাল লাগিছে যি নিশালৈ আচলতে নিশা হোৱাৰ লগে লগেই আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আচলতে গীতৰ শৰাইত আচলতে অসমৰ উদীয়মান কণ্ঠশিল্পী DR লাকৰা, এলিজাবেথ মাৰ্কি আৰু দেৱজিৎ আইন ইতিমধ্যে এই অনুষ্ঠানলৈ আহিব, আপোনালোকক আচলতে গীতৰ শৰাই আগবঢ়াব। আৰু এনে এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। গতিকে সকলো অসমবাসীকে আমি এই ভিডিঅ'টোৰ যোগেদি আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু তেওঁলোকে কোন ঠাইত ৰজা আলি খেলপথাৰত ইতিমধ্যে 6 আৰু 7 ছেপ্টেম্বৰত এই দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক যি কৰম পূজা উদযাপন কৰা হৈছে সেই কথা আপোনালোকৰ আগত উল্লেখ কৰিলোৱে। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক ৰজা আলি খেলপথাৰত তেওঁলোকে কেনেধৰণে কৰম পূজা ভাগ আয়োজন কৰিবৰ কাৰণে কি কৰ্মত ইতিমধ্যে হৈ গৈছে সকলোবিলাক মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ ক্ৰমান্বয়ে চাই থাকিব। আৰু সেয়া আছিল আজিৰ ভিডিঅ'টো। আপোনালোকক সকলোলৈকে পুনৰবাৰ কৰম পূজাৰ যি উৎসৱৰ মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। নিতুল বৰাৰ ফেচবুক পেজৰ তৰফৰ পৰা বহুত ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমানটা সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।